টুকুৰা টুকুৰকৈ আনিলোঁ কিছুমান সাহসী ভাষ্য, লগতে নিতুমণিদাৰ কিছুমান বক্তব্য, লগতে CM ছাৰৰ জুবিন দা আৰু CM ছাৰৰ মাজত হোৱা কিছুমান আচৰিত কথোপকথন। তাৰপিছত শেষত শুনিব আপোনালোকে জুবিন দাৰ কিছুমান বক্তব্য। সকলো শুনাৰ পাছত আপোনালোকে নিজেই নিৰ্ধাৰণ কৰক, একচুৱেলখিনি আচলতে গম পাই যাব ৰাইজে। জুবিন গাৰ্ড থাকিব, লোকেল আৰ্টিষ্ট থাকিব, জুবিন গাৰ্ড নালাগে। কিন্তু আমাৰ বাপতি খাহুন বিহুটো আমি কিয় নিজে পাতিব নোৱাৰো? কথা নাই, যদি তেনেকৈ এফৰ্ড কৰিব পাৰে তেতিয়া যাম। এফৰ্ড কৰিব নোৱাৰিলে কিছুমান জেগাতো যাব নোৱাৰে, কাৰণ মোৰ টিমটো বহুত ডাঙৰ, খৰচ বেছি, গাড়ী বেছি। চ' সেইধৰণে মিলা মেচাৰ মাজত হ'ব, কৰিব পাৰিম কেতিয়াবা। আমাৰ মাৰোৱাৰীসকলৰ পৰা টকা লৈ বিহু পাতাতকৈ মাৰোৱাৰীসকলকে ক'ব লাগে যে আপোনালোকে ধুনীয়া বিহু এখন পাতক। ভাল আৰ্টিষ্ট আহিব, তেওঁলোকে আনিব, আমি তেওঁলোকৰ বিহু আমি চাব যাম। চান্দাটো এতিয়া বিহুৰ, আমাৰ বিহু প্ৰগ্ৰামবিলাক আচলতে সেই দান বৰঙণিৰ পৰাই কৰে, আগৰ পৰা সেইটো ছিষ্টেম এইটো। নহ'লে প্ৰগ্ৰাম পাতিব নোৱাৰিব এইটো, কাৰণ বেলেগটো ফাইনেন্স নাথাকে আজিকালি। নাছিলোঁ, আজি এটা সুযোগ পাইছোতো, আমি সুযোগটো ব্যৱহাৰ কৰিব লাগে। কিয় ওলাই আহিছে গম পাইছে নিশ্চয়। কিয় মানে মিটিং বুলি কৈছোঁ, মই বেলেগ বিষয়ে নাজানো। সেইটো আমাৰ যিটো কমিটিৰ সভাপতি থাকে সেই আমাক কোৱা নাই যে মিটিং আছে নলবাৰীত যাব লাগিব। আমি চব প্ৰত্যেক মিটিঙৰ য'ত কেন্দ্ৰত বিজেপি চৰকাৰ, য'ত ৰাজ্যত বিজেপি চৰকাৰ, আৰু এতিয়া সেই বিজেপি দলে আকৌ জুবিনৰ ন্যায় বিচাৰি ৰাজপথত সমদল কৰিম বুলি কৈছে। তেনেহ'লে মইতো ক'ব বিচাৰো যে এতিয়া আৰু ৰাজপথত সমদল কৰিবলৈ বাকী থাকিল কোন? CID আৰু SIT। এতিয়া SIT আৰু CID ৰাজপথত সমদল কৰিব লাগিব ন্যায় বিচাৰি, সেইটোহে বাকী থাকিল গৈ। তাতকে মই একো নকওঁ। প্ৰথমে গৰু বুলি কৈছিলে, এতিয়া গৰু চুৰ ওলালে। সেইজনে নহয় জানো জয়ন্ত বৰুৱা ডাঙৰীয়া? এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁক ঠিকা দিছে যে মানুহৰ পিঠিত ষ্টিকাৰ লগাব লাগে কোন অনুৰাগী আৰু কোন অনুৰাগী নহয়। এনেকুৱা এজন যিজন মানুহক জুবিন দাই, অসমৰ প্ৰাণ জুবিন দাই জীৱিত কালতে তেওঁক এনালাইচিছ কৰি থৈ গৈছে। গৰু বুলি কৈছিল, পিছত গৰু চুৰ ওলালে। সেই মানুহজনে এতিয়া আমাক প্ৰশ্ন কৰে যে কোন অনুৰাগী নহয়। যিটো দলক বটলা পাৰ্টি বুলি কৈছিলে, যিজন মুখ্যমন্ত্ৰীক বেহুদা বুলি কৈছিলে জুবিন দা জীয়াই থাকোঁতে, ADR পৰীক্ষাৰ সময়ত চেকিঙত যদি মোবাইল ভিতৰলৈ নিয়ে তেতিয়াহ'লে 10 লাখৰ পৰা 1 কোটি টকাৰ ফাইন লগাম বুলি কওঁতে জুবিন দাই কি বুলি কৈছিলে? ষ্টপ পুলিচ টক বুলি কৈছিলে CMক। পুলিচ মানে কি? বেহুদা। এইজন মানুহক কৈছিলে ফৰাই দিম বুলি কৈছিলে, ব্ৰহ্মপুত্ৰ দলিয়াই দিম বুলি কৈছিলে। মোকতো কোনোবাই গৰু বুলি ক'লে মই কেতিয়াও তেওঁৰ অনুৰাগী হ'ব নোৱাৰোঁ। আৰু যদি মই অনুৰাগী হওঁ তেতিয়াহ'লে গৰুটো মই মানি ল'ব লাগিব যে মই গৰু হয়। গতিকে এইবিলাক মানুহে আমাক এতিয়া নীতি শিক্ষা দিয়ে। জয়ন্ত মল্ল বৰুৱাক জুবিন দাই এনে গৰু বুলি কোৱা নাই। আচলতে তেওঁ আমাৰ জাতীয় মুভমেণ্টটোক আজি নৎসাত কৰি দিলে। গোটেই অসমৰ কোটি কোটি ৰাইজে জুবিন দাক ভাল পোৱা মানুহে সদায় ন্যায় বিচাৰি আছে। এই ন্যায় বিচৰা মানুহবিলাকক নকল বুলি ক'বলৈ এই জয়ন্ত মল্ল বৰুৱা কোন? আচলতে গৰুহে। জুবিন দাই কৈছে সেই কথা, আমি কোৱা কথা নহয়। মানে এই জুবিন দাৰ মৃত্যুৰ পাছত গুৱাহাটী এয়াৰপৰ্টত যি ধৰণে মানুহ সমবেত হ'ল, 10ৰ পৰা 15 লাখ মানুহ আপোনাৰ ইয়াত সৰু সজাইত সমবেত হ'ল। প্ৰতিদিনে আমাৰ সোণাপুৰৰ জুবিনদাৰ ক্ষেত্ৰত হাজাৰ হাজাৰ মানুহে জুবিনদাৰ ন্যায় বিচাৰি আছে। সেইসকল আচলতে বিজেপিৰ মতে প্ৰকৃত অনুৰাগী নহয়। আজি তেওঁলোকৰ প্ৰকৃত অনুৰাগীবিলাক আমি দেখিলোঁ, মানে যিসকলক তাত আমাৰ জুবিন প্ৰাণৰ জুবিন বুলি শ্লোগান দিবলৈ কৈছে, যিবিলাকক আমি জুবিনৰ অনুৰাগী বুলি ক'বলৈ কোৱা হৈছে, তেওঁলোকে নিজে নাজানে আচলতে কিয় সেই ন্যায় সমাৱেশত তেওঁলোকে আহিছে। আজি ভাইৰেল হৈ আছে যে এগৰাকী ব্যক্তিয়ে কৈছে যে বুথৰ বিজেপিৰ কোনোবা সভাপতিয়ে তেওঁক মাতি আনিছে বিজেপিৰ সভা বুলি। গতিকে সেইবিলাক যে ভুৱা নিজে প্ৰমাণ কৰি দিলে আজি। গতিকে বিজেপিয়ে নিজকে জুবিন অনুৰাগী বা ময়ো জুবিন বুলি ক'লে সেইটো পৃথিৱীত কোনোবা বিশ্বাস কৰিব নেকি? সেইটো কেতিয়াও নকয়। আৰু কমল কুমাৰ মেধিয়ে যিটো কথা কৈছে যে ন্যায়পালিকাৰ ভূমিকাত আমাৰ নিচিনা জুবিন দাক ভাল পোৱা মানুহবিলাকে যেতিয়া আচলতে মাত মাতিছোঁ, এতিয়া ন্যায়পালিকা নেকি বুলি যে আমাক যে প্ৰশ্ন সুধিছে, আজি অলপ দিনৰ আগত মুখ্যমন্ত্ৰীয়ে নিজে জুবিন দাক ন্যায় দিলোঁ, তুৰন্ত ন্যায় দি দিলোঁ বুলি কৈ দিলে। তেওঁ ন্যায়পালিকা নেকি? গোটেই গছবোৰ কাটি দিয়া বঢ়িয়া, তাৰপিছত লাষ্টত আহি মোক কাটি দিলে হ'ল। মোক কাটি দিলে মানে বেছি পইচা পাব। নাই, এটা কাম কৰি দিলে হয়, দীঘলীপুখুৰী বন্ধ কৰি দিলে হ'ল, পুখুৰীটো পুতি দিলে হ'ল, গছজোপা কাটি দিলে হ'ল, তাত ফ্লাইঅভাৰ 5টামান বনাই দিব পাৰে, একো নাই। Can I do it? It's a question.
মই এটা কথা কওঁ, দীঘলী পুখুৰী এতিয়া গছখিনি যদি কাটি দিয়ে সেই সৌন্দৰ্যটো ঘূৰাই পাব নাই আকৌ। ভিডিঅ'টো যদি শেষলৈকে আপোনালোকে চালে নিশ্চয়কৈ অনুধাৱন কৰিব পাৰিছে নহয়নে, কথাৰ গুৰি ক'ত আচলতে কি হৈ আছে, বা জুবিন দাক কোনে আচলতে মাৰিবলৈ প্লেন বনাইছিল নহয়নে।